এই মুহূৰ্তত মহাজ্যোতি 24 লাইভৰ দৰ্শকসকলক জনাব বিচাৰিছো এটি ব্ৰেকিং নিউজ বিহালীৰ বালিপুখুৰীৰ নকল সোণ উদ্ধাৰ AS01GH1035 নম্বৰৰ হুণ্ডাই ক্ৰেটা বাহনত তিনিজন লোকে লক্ষীমপুৰৰ পৰা তেজপুৰ অভিমুখে 228 গ্ৰাম সোণ কঢ়িয়াই নিছিল এক গোপন সূত্ৰৰ প্ৰমখেদি বিহালীৰ জিঞ্জিয়া আৰক্ষীয়ে বিহালীৰ বালিপুখুৰীৰ পৰা বাবুল ইছলাম সুধীৰ তাঁতী আৰু দেৱজিৎ সাগৰক আটক কৰে এই মুহূৰ্তত জনাব বিচাৰিছো এটি ব্ৰেকিং নিউজ বিহালীৰ বালিপুখুৰীত নকল সোণ উদ্ধাৰ হুণ্ডাই ক্ৰেটা বাহনত তিনিজন লোকে লক্ষীমপুৰৰ পৰা তেজপুৰ অভিমুখে 228 গ্ৰাম নকল সোণ কঢ়িয়াই নিছিল হুণ্ডাই ক্ৰেটাখনৰ নম্বৰ হৈছে AS01GH1035 বুলি জানিব পৰা গৈছে এক গোপন সূত্ৰৰ প্ৰমখেদি জিঞ্জিয়া আৰক্ষীয়ে বিহালীৰ বালিপুখুৰীৰ পৰা বাবুল ইছলাম সুধীৰ তাঁতী আৰু দেৱজিৎ সাগৰক আটক কৰে গোপন সূত্ৰৰ প্ৰমখেদি ওসি জিঞ্জিয়া থানা আমাৰ ত্ৰিলোচন আছে তেখেতৰ নেতৃত্বত আমি নকল সোণৰ এটা গেং ধৰিবলৈ সক্ষম হৈছোঁ নকল সোণ আমি দুটা ৰিকভাৰ কৰিছোঁ চিজ কৰিছোঁ দুটা পাইছোঁ 228 গ্ৰামছ একজেক্টলি আৰু তিনিজন মানুহ আটক কৰিছোঁ লগতে গাড়ীখন চিজ কৰিছোঁ মানুহকেইজন হ'ল বাবুল ইছলাম তেখেত গাঁও ৰৌদাং বৰপথাৰ লখিমপুৰৰ সুধীৰ তাঁতী বৰুৱাই বাগিচাৰ তেখেত হেলেম থানাৰ অন্তৰ্গত থাকে দেৱজিৎ সাগৰ তেখেত ৰজাবাৰী টুকলাই চিনমাৰা পুলিচ ষ্টেচন যোৰহাট ডিষ্ট্ৰিক্টত তেওঁলোকে আমাৰ ইয়াতে বালিপুখুৰীত নকল সোণখিনি বেচিবলৈ সন্ধানত আহিছিল তেনেকৈ ধৰা পৰিছে আৰু ফাৰ্ডাৰ আমি এতিয়া তেখেতসকলৰ ইনভেষ্টিগেশ্যনত ৰিমাণ্ড চিমাণ্ড লৈ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনখিনি কৰিম এইটো আমাৰ বিশ্বনাথ পুলিচৰ এটা সাফল্য বাহন এখনো জব্দ কৰা হৈছে হুণ্ডাই ক্ৰেটা সেইবিলাক আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি ওলাম বাহনখন পাইছোঁ যেতিয়া সেইখনো ইনভেষ্টিগেশ্যনৰ মেৰপাকত আহি গৈছে যেতিয়া আমি নেক্সট যেতিয়া হ'ব ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি গম পাম